আগন্তুক শারদীয় দুর্গোৎসৱ মই ধুবুৰীবাসী ৰাইজক ওলগ হিয়া ভৰা ওলগ যাচিলোঁ। আমি পূজা সমন্বয় সমিতি যোৱা ৩২ বছৰ ধৰি এই সমন্বয় সমিতিয়ে আমাৰ পূজাৰ সময়ত দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি ছট পূজালৈকে আমি নিরবিচ্ছিন্নভাবে আমি কাম কৰি আছো। আমার এটাই লক্ষ্য, যেহেতু শারদীয় দুর্গোৎসৱ এটা আমার ডাঙৰ উৎসৱ, লগতে কালী পূজা আছে, দীপাৱলী আছে আৰু ছট পূজা আছে। এই পূজাবিলাক যাতে আমি খুব ভালকে অতিবাহিত কৰিব পাৰো তাৰ প্ৰতি লক্ষ্য ৰাখি সমন্বয় সমিতিয়ে যোৱা ৩২ বছৰ ধৰি কাম কৰি আছে। এইবেলিও শারদীয় দুর্গোৎসৱত সমন্বয় সমিতি একটা মুখ্য ভূমিকা গ্রহণ করেছে। ধুবুৰী সমষ্টিত এইবেলি আমার প্রায় 110টা মান দুর্গা পূজা উদযাপন হব। 110টা দুর্গা পূজা কমিটি ইতিমধ্যে রেজিস্ট্রেশন হয়ে গৈছে। আমি প্রতিখন পূজা কমিটিক কিছুমান নির্দেশনা দিছো যে পূজা কমিটি বিলাকৰ পূজাৰ আগত এইটো ঠিক পারমিশন নহয়, এটা ইন্টিমেশন বুলি কওঁ যে প্ৰতিখন আৰক্ষী চকীক এটা ইন্টিমেশন দিব লাগে, প্ৰশাসনক ইন্টিমেশন দিব লাগে যে ইয়াত পূজা অনুষ্ঠিত হ'ব। প্ৰতিখন পূজা কমিটিৰ কিছুমান স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগে। প্ৰতিখন পূজাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয়, বৈদ্যুতিক দুর্ঘটনাই হোক বা অন্যান্য দুর্ঘটনা হোক, এই দুর্ঘটনা যাতে নঘটে এই কারণে চোকা দৃষ্টি রাখিব লাগে। আৰু পূজা চলা অবস্থাত যাতে কোনো ধরনের অপ্রীতিকর ঘটনা নঘটে ইয়ার প্রতি লক্ষ্য রাখি আমি ইতিমধ্যে আমার যিমান পূজা কমিটি আছে প্রতিখন পূজা কমিটির সভাপতি সম্পাদকৰ লগত প্ৰতিনিধিবৰ্গক আমি ইতিমধ্যে এটা জাননী যোগে বার্তা দিছো। এই পূজালৈ ইতিমধ্যে আমাৰ প্রশাসনের লগত পূজা এটা ডাঙৰ এটা সভা অনুষ্ঠিত হয়েছে, পুলিশ প্রশাসনের লগত সভা অনুষ্ঠিত হয়েছে। আৰু আমি আশাবাদী যে আগন্তুক দিনত যে পূজা, এই পূজা আমি খুব ধুনীয়াকে অতিবাহিত কৰিম। আপোনালোকৰ সকলৰ সহযোগিতা, বিশেষকৈ মই প্ৰেছ বন্ধুসকলক মই অনুৰোধ জনাইছো, পূজাৰ এইকেইটা দিন আপোনালোকৰ সহযোগিতা একান্ত আমি ভাৱে কাম্য কৰিছো। আৰু যি আছে আমাৰ আজি মহাপঞ্চমী, কালির পর ষষ্ঠী, কালির পর আমার পূজা আরম্ভ হয়ে যাব। আর এইবেলি পূজার এবার আমার যোগ যেটু পূজার যেটু যোগ অলপ উলট পালট বেলেগ ধরনের হয়েছে। তার মানে একই দিনতে অষ্টমী নবমী সপ্তমী অষ্টমী এনেকা পড়িছে, যেই কারণে ইতিমধ্যে আমার ব্রাহ্মণ সংস্থায় ইতিমধ্যে একত্রিতভাবে আলোচনা মর্মে এক্ষেত্রে সিদ্ধান্ত লইছে অষ্টমীর দিনা, যেটু মেঘ মহাষ্টমী বলি আমি কম, মহাষ্টমীর দিনা 8 বজাত 6 বজাত অঞ্জলি প্রদান করা হব মা দেবী দুর্গার প্রতি। গতিকে মই ধুবুৰীবাসী ৰাইজক আপোনালোকৰ জৰিয়তে মই এটা বাৰ্তা দিব বিচাৰিছো যে পুৱা 6টাত মহা অষ্টমীৰ দিনা অঞ্জলি প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ যি 110টা পূজা কমিটি, এই 110টা পূজা কমিটি চোৱা চিতা কৰাৰ কাৰণে আমি 8টা জোন বনাইছো। এই প্ৰতিখন জোনত আমাৰ 3জন 4জনকে স্বেচ্ছাসেৱক জোনৰ দায়িত্বত থাকিব। আৰু আন বছৰৰ দলে এইবুলি আমি আশাবাদী যে আন বছৰ যেন ধুনীয়াকে আমি পূজা অতিবাহিত কৰিছো, এইবুলি আমি খুব ধুনীয়াকে অতিবাহিত কৰিম। ইমানখিনি আছিল আজি এই সংবাদ মেলৰ মুখ্য হৈছে। মই আকৌ আপোনালোকক ধন্যবাদ দিছো যে আপোনালোকে আজি সংবাদ মেলত উপস্থিত হৈছে। আপোনালোকক ধন্যবাদ জনাই সংবাদ মেল আমি ইয়াতে সামৰণি দিছো। আমাৰ সেক্রেটারি আছে আমাৰ পূজা সমন্বয় সমিতিৰ উত্তম প্রসাদ দে, তেওঁ আপোনালোকক দুচাৰ কথা কব। আপোনালোকক দুর্গা পূজার শুভেচ্ছা। গোটেই ধুবুৰীবাসী রাইজক আমি দুর্গা পূজার শুভেচ্ছা যাচিছো। আমি দুর্গা পূজা প্রতি বছরের দরে আমার ইয়াত পূজা 110খন পূজা কমিটি আমার আন্ডারত কাম একেলগত কৰি আছো। আমার যেটো প্রশাসনের লগত বৈঠক হয়েছে, প্রশাসনে যেটো নিয়মাৱলী বান্ধি দিছে, যেটো সরকারের এসওপি, আমি এসওপি মানি আমি গুৱাহাটী অলরেডি আমার 110খন পূজা কমিটিক দিছো। লগতে আমার প্রতিখন পূজা কমিটি আমি বিনম্রভাবে অনুরোধ এটাই করব বিচাৰিছো, পূজা মা দুর্গার পূজা খুব ভালভাবে হব, আনন্দ সব লড়া ছোৱালী কৰিব পাৰিম, কিন্তু যাতে প্ৰতিখন পূজা কমিটি আমার
সন্ধিয়া 5টাৰ পৰা 10টালৈকে যাতে ধাৰ্মিকমূলক সংগীত বজায় সেইটো আমি প্ৰতিখন পূজা কমিটিক অনুৰোধ কৰো। তাৰপিছত ৰাতি 10টাৰ পিছত মাইক বজায়, ডিজে বজায়, সেইটোত আমাৰ কোনো আপত্তি নাই। আৰু আমাৰ সবতকৈ ডাঙৰ যেটো স্বচ্ছতা, এই আমাৰ প্ৰতিখন পূজা কমিটিক আমি অনুৰোধ কৰিম যাতে প্ৰতিখন পাণ্ডালে সুৰক্ষাৰ ফালে যাতে ধ্যান দিয়ে। আমাৰ চৰকাৰৰ ফালৰ পৰা, এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিমান সহযোগিতা কৰিব লাগে তেখেতে কৰি আছে। আমাৰ আৰক্ষী বিষয়াই কৈছে প্ৰতিখন পাণ্ডালতে আমি এটাকৈ চিপাহী দিম, প্লাছ আমাৰ টিকেট পাৰ্টি থাকিব। লগতে আমাৰ প্ৰতিখন পূজা মণ্ডপতে আমাৰ ভলেণ্টিয়াৰ থাকিব। আমি আমাৰ ভলেণ্টিয়াৰবোৰক প্ৰতিখন পূজা কমিটিক কৈছো আপোনালোকে ৰাতি 10টাৰ পৰা মৰ্নিং 6টালৈকে যাতে আমাৰ কমিটিৰ ভলেণ্টিয়াৰ নাইট ডিউটি কৰে। প্ৰশাসন যিমানখিনি কৰিবই, আমি তাৰ নিজৰ ফালৰ পৰা কৰিছো। প্লাছ আমি সুৰক্ষাৰ কাৰণে যেনেকৈ কিবা অপ্ৰিয় ঘটনা নঘটে তাৰ কাৰণে আমি প্ৰতিখন পূজা কমিটিক কৈছো আপোনালোকে ফায়াৰ জোনৰ পৰা সাৱধান থাকিব লাগে। ইলেক্ট্ৰিচিটি যেটো লাইন আমি নমোৱা হৈছে এটো যাতে ভালদৰে থাকে। প্ৰতিখন পূজা পাণ্ডালত যাতে বালু, পানী এইবোৰৰ ব্যৱস্থা কৰে, ইমানখিনি আমি কৈছো। আৰু আজি আমাক 2টাত আমি সেইটো স্পেচিয়ালি আজি দ্বিতীয়বাৰৰ কাৰণে চৰকাৰৰ পৰা প্ৰতিখন পূজা কমিটিক আমাক এটা 10,000 টাকাৰ চেক অনুদান দিছিল লাষ্ট ইয়াৰ। এই বছৰো আমি পাইছি। আমি এইটোৰ কাৰণে আমি আমাৰ কমিটিৰ ফালৰ পৰা আমি চৰকাৰক ধন্যবাদ দিওঁ। বিশেষকৈ আমাৰ আজিৰ যি চৰকাৰ চলি আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে আমাৰ প্ৰতিখন পূজা কমিটিক এটা অনুদান দিছে। আমি সেইটোৰ কাৰণে আমি বৰ আনন্দিত। আমাৰ প্ৰতিখন পূজা কমিটিৰ ফালৰ পৰা আমি ইয়াৰ পৰা আমি চৰকাৰক ধন্যবাদ দিওঁ।